ৰেলৰ এটা ডবাত এজন ভদ্ৰলোকে বৰ শান্তিৰে গৈ আছিল। কিন্তু এটা ষ্টেচনত 4জন উৎপতীয়া ল'ৰাই ডবাটোত উঠি বৰ হৈ-হাল্লা আৰম্ভ কৰিলে। ভদ্ৰলোকজনৰ শান্তি অন্তৰ্ধান হৈ গ'ল। ভদ্ৰলোকজনে ভাবিলে, ইহঁতৰ পৰা আৰু শান্তিত থাকিব নোৱাৰিম। তেওঁ এটা বুদ্ধি ভাঙিলে। ল'ৰাহঁতক ক'লে, "ঐ ল'ৰাহঁত, তোমালোকক এটা সাঁথৰ বনাবলৈ দিওঁ, তোমালোকে পাৰিবানে?" ল'ৰাকেইজনে আগ্ৰহেৰে সুধিলে, "খুৰা, পাৰিম, কওকচোন।" ভদ্ৰলোকজনে ক'লে, "15টা কল 4টা বান্দৰক সমানে ভগাই দিব লাগে। তোমালোকে পাৰিবানে?" সিহঁতে ক'লে, "পাৰিম।" তেনেকৈ সিহঁতে 4জন বন্ধুৱে আলোচনা কৰিলে আৰু বহী উলিয়াই ল'লে। বহী কলম উলিয়াই লৈ সিহঁতে হিচাপ কৰিবলৈ ধৰিলে। তাৰ পিছত এনেকৈ সিহঁতে মাথা মাৰি থাকোঁতে ভদ্ৰলোকজনৰ নামিবৰ সময় হ'ল। ষ্টেচন এৰিলে। তাৰ পিছত ভদ্ৰলোকজনে নামিবলৈ ধৰোঁতে এজনে মাত লগাই ক'লে, "খুৰা, আমি প্ৰশ্নৰ উত্তৰটো পৰা নাই, কওকচোন।" তেতিয়া ভদ্ৰলোকজনে ক'লে, বান্দৰকেইটাই প্ৰশ্নৰ উত্তৰটো নোৱাৰিলে। বান্দৰহঁতে নোৱাৰে, এতিয়া মই গৈ থাকোঁ দিয়া।" তেনেকৈ কৈ ভদ্ৰলোকজন নামি গ'ল।